একেবাৰে এটা সাধাৰণ ডিজাইন তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু বোধহয় আপোনালোকৰো ভাল লাগিব আৰু যদিহে কেকটো ভাল লাগে কিন্তু লাইক এটা নকৰাকৈ নাযাব দেই লাইকটো কৰিবলৈ কিয় কনজুচ কৰে বাৰু লাইক এটা কৰি দিবচোন মোৰো মনটো ভাল লাগে ন আৰু এইফালে মই এতিয়া কেকটো কভাৰ কৰিছোঁ য়েল্লো কালাৰ দি মানে প্ৰথমতে হোৱাইট ক্ৰীমেৰে কভাৰ কৰিলোঁ তাৰপৰা মই অলপ য়েল্লো কালাৰ ব্যৱহাৰ কৰিছোঁ দেখিছেনে আৰু হালধীয়া কালাৰটো কাৰ কাৰ প্ৰিয় জনাব দেই আপোনালোকৰ কাৰোবাৰ প্ৰিয় নেকি বাৰু হালধীয়া জনাবচোন হালধীয়া কালাৰটো কিন্তু বেয়া নালাগে নহয়নে হালধীয়া ৰংটো আৰু ইফালে দেখিছেনে এনেধৰণে হৈ গ'ল আৰু এতিয়া মই এতিয়া অইল ব্ৰাছেদি এনেধৰণে এটা ডিজাইন দিছোঁ আৰু এইকেইটা যে বল মই ব্যৱহাৰ কৰিছোঁ হয়তো আপোনালোকৰ কাৰোবাৰ প্ৰশ্ন আহিব পাৰে যে এইকেইটা বল ক'ত পোৱা যায় আৰু কি হয় এইকেইটা হৈছে নন ইটেবল বল দেই আৰু এইকেইটা আপোনালোকে কেক মেটেৰিয়েলছ পোৱা দোকানতে ইজিলি পাই যাব আৰু মই ইয়াত কমকৈ ব্যৱহাৰ কৰিছোঁ ইয়াতকৈ যদি আৰু কেইটামান বেছি দিওঁ নহয় কেকটো মানে আৰু সুন্দৰ হয় কিন্তু মই আচলতে প্ৰাইচটো লৈহে কেকটো ডিজাইন কৰিছোঁ আৰু এইফালে মই কাষত এনেধৰণে বৰ্ডাৰ দি দিছোঁ চাওকচোন কেনেকুৱা লাগিছে জনাব দেই আৰু কিছু লোকে কয় কেকটোতনো কি আছে ইমান দাম লয় বুলি এনেধৰণেও কয় কিছুমানে আচলতে কিনো আজিকালি বস্তুবিলাক সকলোৰে দাম হৈছে নহয়নে আৰু আমি মানে এটা কি হয় বস্তুবিলাকৰ দামৰ ওপৰত ভিত্তি কৰিহে আমি এটা কেকত দাম লওঁ বহুত বেছিও নলওঁ আৰু হোমমেড কেক খালেতো অকণমান দাম ভৰিবই লাগিব নহয় জানো তো আজিলৈ আহোঁ বাই ভাল পালে লাইক কমেণ্ট কৰিব দেই